ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ সেন্টেন্সসমূহক কেনেকৈ পেসিভ ভইচলৈ নিয়া হয়। আশা কৰোঁ তোমালোকে মনোযোগেৰে কথাখিনি শুনিবা। আমি পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ সেন্টেন্সসমূহক কেনেকৈ পেসিভ ভইচ কৰা হয় তাৰ নিয়মসমূহ এই পেজটোৰ ওপৰৰ সেন্টেন্সটোলৈ তোমালোকে মন কৰা হওঁ। ইয়াত আছে I saw a bird। ইয়াত I টো হৈছে সাবজেক্ট, saw টো হৈছে ভাৰ্ব, a bird টো হৈছে অবজেক্ট। ইয়াত আমি চাওঁচোন ইয়াৰ মেইন ভাৰ্বটো কোনটো ফৰ্মত আছে। ইয়াত মেইন ভাৰ্বটো তোমালোকে মন কৰা পাষ্ট ফৰ্মত আছে। সিৰ পাষ্ট ফৰ্ম saw, I saw a bird, মই এজনী চৰাই দেখিছিলো। অৰ্থাৎ আমি গম পালো যেহেতু মেইন ভাৰ্বটো পাষ্ট ফৰ্মত আছে, ই এটা সিম্পল পাষ্ট টেন্স। এতিয়া হে একেটা সেন্টেন্সকে আমি কি কৈছো আন এভাগে প্ৰকাশ কৰিছো। এইটো ভাগত আমি লিখিছো a bird was seen by me। ইয়াত কি হৈছে a bird যেটো এই ওপৰৰ সেন্টেন্সটোত অবজেক্ট আছিল, এই সেন্টেন্সটো তাক আমি সাবজেক্ট হিচাপে লিখিছো। তাৰ পিছত আমি কি কৰিলো past tense হোৱাৰ কাৰণে ইয়াত এটা auxiliary verb আনিলো যেটো হল was। a bird was seen by me। অৰ্থাৎ প্ৰথমটো আমি কি ভয়েসত লিখিলো, প্ৰথমটো আমি এক্টিভ ভয়েসত লিখিলো আৰু দ্বিতীয়টো সেন্টেন্স আমি কি কৰিলো পেসিভ ভয়েসত লিখিলো। এতিয়া এই সেন্টেন্স গিটা অধ্যয়ন কৰি আমি সিম্পল পাষ্ট টেন্সৰ এক্টিভ ভয়েস আৰু পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ সমূহ শিকিম। এতিয়া আমি এক্টিভ ভয়েসৰ স্ট্ৰাকচাৰটো চাওঁ। এই সেন্টেন্সটোৰ ওপৰত লক্ষ্য কৰি প্ৰথমে আছে এটা সাবজেক্ট I, তাৰ পিছত মেইন ভাৰ্ব saw, অৰ্থাৎ মেইন ভাৰ্বটো আমি কি কোড পাইছো পাষ্ট ফৰ্মত পাইছো। তাৰ পিছত a bird, অৰ্থাৎ এটা অবজেক্ট পাইছো। তেতিয়া হলে সিম্পল পাষ্ট টেন্সৰ এক্টিভ ভয়েসৰ স্ট্ৰাকচাৰটো হল সাবজেক্ট প্লাস মেইন ভাৰ্ব ইনটু পাষ্ট ফৰ্ম প্লাস অবজেক্ট। এতিয়া সিম্পল পাষ্ট টেন্সৰ আমি পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটো চাম। তো পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটো হ'ব এই সেন্টেন্সটোৰ ওপৰত লক্ষ্য কৰি আমি পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটো চাম। এতিয়া প্ৰথমে আছে এটা সাবজেক্ট, অৰ্থাৎ a bird টো যেটো এক্টিভ ভয়েসত অবজেক্ট আছিল। তাৰ পিছত আমি জানো পেসিভ ভয়েসত সদায় এটা অক্সিলাৰি ভাৰ্ব লাগে, যেহেতু এটো সিম্পল পাষ্ট টেন্স, ইয়াত আমি অক্সিলাৰি ভাৰ্ব হিচাপে কি পাম was বা were। এতিয়া was আৰু were কেতিয়া ব্যৱহাৰ হয় তোমালোকে জানাই, তথাপিও মই এবাৰ অনুকে দিছো। I হলে was, we হলে were, you হলে were, he বা she বা ই থাকিলে was হ'ব আৰু they হলে were হ'ব। তাৰ পিছত আমি জানো এটা মেইন ভাৰ্ব লাগিব। মেইন ভাৰ্বটো সদায় কি হ'ব পাষ্ট পাৰ্টিসিপল ফৰ্মত থাকিব। তাৰ পিছত আমি প্ৰিপজিশন বহুৱা, বেছিকৈ বাই প্ৰিপজিশন বহে, কিন্তু ভাৰ্ব অনুসৰি কেতিয়াবা প্ৰিপজিশনটো চেঞ্জ হয়। তাৰ পিছত আমি এটা অবজেক্ট পাম যেটো নেকি এক্টিভ ভয়েসৰ সাবজেক্ট। এইটোৱে হল সিম্পল পাষ্ট টেন্সৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ। তো ঠিক আছে, এতিয়া আমি অন্য এটা সেন্টেন্সলৈ যাওঁ। এই পেজটোত চোৱা, আমি অন্য এটা সেন্টেন্স পাইছো he was writing a letter। আৰু হে একেটা সেন্টেন্সকে আমি অন্য এটা ভাগে লিখিছো a letter was being written by him। আমি ওপৰৰ সেন্টেন্সটো আগে এবাৰ লক্ষ্য কৰোচোন। ওপৰৰ সেন্টেন্সটোত আছে he was writing a letter, অৰ্থাৎ ইয়াত এটা সাবজেক্ট আছে, তাৰ পিছত এটা অক্সিলাৰি ভাৰ্ব was, তাৰ পিছত মেইন ভাৰ্বটো প্ৰেজেন্ট প্ৰগ্ৰেছিভ ফৰ্মত আছে, তাৰ পিছত এটা অবজেক্ট আছে। এতিয়া আমি জানো যে মেইন সদায় কন্টিনিউয়াস টেন্সতে মেইন ভাৰ্বটো প্ৰগ্ৰেছিভ ফৰ্মত থাকে আৰু কি হয় এটা অক্সিলাৰি ভাৰ্ব থাকে মেইন ভাৰ্বৰ আগত। এতিয়া ইয়াত যেহেতু অক্সিলাৰি ভাৰ্ব was আছে, গতিকে আমি গম পালো was টো হৈছে পাষ্ট টেন্সৰ। তাৰ মানে আমি জানিব লাগিব যে এই সেন্টেন্সটো এটা পাষ্ট কন্টিনিউয়াস টেন্স। এতিয়া
ইয়াক আমি অন্য এভাগে লিখিছোঁ তো হৈছে a letter was being written by him ইয়াত a letter টো আছিলে ওপৰৰ সেন্টেন্সটোত অবজেক্ট কিন্তু পাছৰ সেন্টেন্সটোত আমি তাক সাবজেক্ট হিচাপে বহুৱালো এতিয়া এই দুটা সেন্টেন্স হ'ল past continuous tenseৰ active voice আৰু passive voice past continuous tenseৰ active voice আৰু passive voice এটা structure আমি এই ওপৰৰ সেন্টেন্স কিটা অধ্যয়ন কৰি পিনি শিকিম তে প্ৰথমটো সেন্টেন্স আমি লওঁ প্ৰথমটো সেন্টেন্সত আমি পালো এটা সাবজেক্ট হি এটা সাবজেক্ট তাৰ পিছত আমাক কি লাগে অক্সিলাৰি ভার্ব was বা were লাগে কন্টিনিউয়াস টেন্স যেহেতু তো past continuous এটা তাৰ পিছত আমি কি কৰিম কন্টিনিউয়াস টেন্সৰ মেইন ভার্বটো সদায় প্ৰেজেন্ট পাৰ্টিসিপলত লিখিম অৰ্থাৎ প্ৰগ্ৰেছিভ ফৰ্মত তাৰ পিছত আমাক এটা অবজেক্ট লাগে হেতু হৈছে a letter এটো হল এক্টিভ ভয়েসৰ গঠন এতিয়া আমি আলোচনা কৰিম past continuous tenseৰ passive voiceৰ গঠন তো passive voiceৰ গঠনটো হৈছে সাবজেক্ট লাগিব প্ৰথমে যেটো নেকি এক্টিভ ভয়েসৰ অবজেক্ট আছিল a letter তাৰ পিছত আমি was বা were বহুৱাম ইয়াত সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ইয়াত was বহিলে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে তাৰ পিছত আমি জানো কন্টিনিউয়াস টেন্সক পেসিভ ভয়েস কৰিলে তাত বিং টো লাগিবই হে অনুসৰি আমি বিং টো আনিলো তাৰ পিছত আমি জানো যিকোনো সেন্টেন্সক পেসিভ ভয়েস কৰিলে আমি মেইন ভার্বটো পাস্ট পার্টিসিপল ফর্মত লিখিম ইয়াত রাইটৰ পাস্ট পার্টিসিপল ফর্ম রিটেন লিখিলো তাৰ পিছত আমাক এটা প্ৰিপজিশন লাগিব আমি ইয়াত বাই প্ৰিপজিশন বহুৱালো তাৰ পিছত আমাক অবজেক্ট লাগিব যেটো নেকি এক্টিভ ভয়েসৰ সাবজেক্ট ইয়াত এক্টিভ ভয়েসৰ সাবজেক্ট আছিল হি ইয়াত পেসিভ ভয়েসৰ হি টু অবজেক্ট হিচাপে বহিছে হিম হৈ পিন তো ঠিক আছে আমি past continuous tenseৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ পালো এতিয়া যাম আমি অন্য এটা সেন্টেন্স লৈ ইয়াত চাও আমি I had seen a bird এই সেন্টেন্সটো আমি আগে লক্ষ্য কৰো ই কোনটো টেন্সৰ সেন্টেন্স ইয়াত আমি সাবজেক্ট এটা পাইছো I তাৰ পিছত আমি had পাইছো ভার্ব পাইছো যেটো নেকি past ফর্মত had হৈ আছে তাৰ পিছত আমি মেইন ভার্বটো V3 ফর্মত হাত past participle ফর্মত পাইছো তাৰ পিছত এটা অবজেক্ট পাইছো এই গুটেইখিনি লক্ষণ থাকিলে আমি এই সেন্টেন্সটো past perfect tenseত আছে বুলি কম এতিয়া আমি অন্য এটা সেন্টেন্সৰ অধ্যয়ন কৰিম এই সেন্টেন্সটো চোৱা হও I had seen a bird এই সেন্টেন্সটো কোন টেন্সত আছে আমি প্ৰথমে এটো জানিব লাগিব প্ৰথমে সেন্টেন্সটো ভাল কৈ চালো ইয়াত I টু সাবজেক্ট আছে তাৰ পিছত এটা have verb আছে যেটো নেকি had হৈ আছে যেহেতু ই past টেন্সৰ তাৰ পিছত মেইন ভার্বটো past participle ফর্মত আছে তাৰ মানে আমি গম পালো ই এটা পারফেক্ট টেন্স হয় তাৰ পিছত এটা অবজেক্ট আছে এতিয়া এই গুটেই কথাখিনি লক্ষ্য কৰিলে আমি গম পাম ই এটা past perfectৰ সেন্টেন্স এতিয়া এই past perfectৰ সেন্টেন্সটো আমি অন্য এটা ভাগে লিখিছো কেনেকৈ লিখিছো চাও a bird had been seen by me এতিয়া a bird টো আছিল এই ওপৰৰ সেন্টেন্সটোত অবজেক্ট কিন্তু তলৰ সেন্টেন্সটো তাক আমি সাবজেক্ট হিচাপে বহুৱাই দিলো আৰু I টো আছিল ওপৰৰ সেন্টেন্সটোত সাবজেক্ট যেটো নেকি আমি তলৰ সেন্টেন্সটোত অবজেক্ট হিচাপে বহুৱাই দিলো তাৰ মানে ওপৰৰ সেন্টেন্সটো আমি এক্টিভ ভয়েসত লিখিছো আৰু তলৰ সেন্টেন্সটো পেসিভ ভয়েসত লিখিছো এতিয়া আমি পালো কি past perfect tenseৰ এক্টিভ ভয়েস আৰু পেসিভ ভয়েসৰ সেন্টেন্স এই সেন্টেন্স কিটা আমি স্টাডি কৰি কি কৰিম past perfect tenseৰ এক্টিভ আৰু পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটো চাম তে আমি প্ৰথমে এক্টিভ ভয়েসৰ স্ট্ৰাকচাৰটো চালো আছিল কি ইয়াত এটা সাবজেক্ট I টু সাবজেক্টটো আহিল তাৰ পিছত had আছিল যেটো past perfectত সদায় had টো আহিবই প্লাস মেইন ভার্বটো past participle ফর্মত আছিল অর্থাৎ যিকোনো পারফেক্ট টেন্সত মেইন ভার্ব past participle ফর্মতে থাকে তাৰ পিছত আমাক এটা অবজেক্ট লাগিব যেটো হৈছে a bird এটো হল এক্টিভ ভয়েসৰ গঠন এতিয়া আমি চাম পেসিভ ভয়েসৰ গঠনটো কেনেকুৱা হৈছে তো পেসিভ ভয়েসত কি হল আমি a bird এটা সাবজেক্ট পালো যেটো নেকি এক্টিভ ভয়েসত
অবজেক্ট আছিলে তাৰ পিছত আমি হেড ভাৰ্বটো আনিলো হেড তাৰ পিছত আমি বিন আনিলো যেহেতু পারফেক্ট টেন্সক পেসিভ ভয়েস কইলে বিনটো লাগিবই যিকোনো পারফেক্ট টেন্স তাৰ পিছত আহিলে মেইন ভার্ব ইনটু পাস্ট পার্টিসিপল ফর্ম আমি জানো যিকোনো সেন্টেন্সক পেসিভ ভয়েস কইলে মেইন ভার্বটো সদায় পাস্ট পার্টিসিপল ফর্মতে বহে পিছত এটা প্রিপজিশন লাগিব তাৰ পিছত অবজেক্ট আমি বেসিকৈ বাই প্রিপজিশন বহুৱাও কিন্তু ভার্ব অনুসৰি কেতিয়াবা প্রিপজিশনটো চেঞ্জ হ'ব তো ঠিক আছে ইয়াৰ পাছতে আমি ফিউচাৰ টেন্সলৈ যাম যেহেতু পাস্ট পারফেক্ট কন্টিনিউয়াস টেন্সক আমি পেসিভ ভয়েস কৰিব নোৱাৰো এতিয়া আমি এই পেজটোত থকা ওপৰৰ সেন্টেন্সলৈ মন কৰিম কি আছে ওপৰৰ সেন্টেন্সটো she will ride bicycle এটো কি টেন্স আমি প্ৰথমে জানিব লাগিব আমি সেন্টেন্সটো ভালদৰে ষ্টাডি কৰিলো she টু হল সাবজেক্ট will টু আহিলে মানে ই এটা ফিউচাৰ টেন্সৰ ঘটনা মেইন ভার্বটো v1 অৰ্থাৎ প্ৰেজেন্ট পার্টিসিপলত আছে তাৰ পিছত এটা অবজেক্ট আছে তাৰ মানে আমি এই গুটেই কথাখিনিৰ পৰা গম পালো ওপৰৰ সেন্টেন্সটো সিম্পল ফিউচাৰ টেন্সত আছে তে তলৰ সেন্টেন্সটো আমি চালো এই ওপৰত থকা বাইসাইকেলটো যেটো অবজেক্ট হিচাপে ব্যৱহাৰ কৰিছিল ইয়াত আমি এটা সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো তাৰ পিছত ইয়াত যেটো সি টু সাবজেক্ট হিচাপে আছিল আমি ইয়াত অবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো আৰু মেইন ভার্বটো পাস্ট পার্টিসিপল ফর্মত আছে অৰ্থাৎ এই লক্ষণ গিটাৰ পৰা আমি গম পালো তলৰ সেন্টেন্সটো পেসিভ ভয়েসত আছে আৰু ওপৰৰ সেন্টেন্সটো এক্টিভ ভয়েসত আছে তেতিয়া হলে আমি এই সেন্টেন্স দুটা ষ্টাডি কৰি পেনি সিম্পল ফিউচাৰ টেন্সত এক্টিভ ভয়েস আৰু পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ বিলাক পাম তো প্ৰথমে আমি চাও এক্টিভ ভয়েসৰ স্ট্ৰাকচাৰটো তো প্ৰথমে এক্টিভ ভয়েসৰ স্ট্ৰাকচাৰটোত আমি পাইছিলো সাবজেক্ট সি টু আসলে সাবজেক্ট তাৰ পিছত আমি যিকোনো সিম্পল ফিউচাৰ টেন্সত সেল বা উইল ব্যৱহাৰ কৰিম সেল আৰু উইল কেতিয়া ব্যৱহাৰ হয় মই আগৰ ভিডিঅ'ত তোমালোকক কৈছিলো আজি আকৌ মই এইটো বিষয় ইয়াত আলোচনা নকৰো তাৰ পিছত আমি এটা মেইন ভার্ব পালো মেইন ভার্বটো প্ৰেজেন্ট ফর্মত আছে তাৰ পিছত এটা অবজেক্ট পালো হেতু হল বাইসাইকেল তো এটুৱে হল সিম্পল ফিউচাৰ টেন্সৰ এক্টিভ ভয়েসৰ গঠন সাবজেক্ট প্লাস সেল অবলিক উইল প্লাস মেইন ভার্ব ইনটু প্রেজেন্ট ফর্ম প্লাস অবজেক্ট এতিয়া আমি চাম পেসিভ ভয়েসৰ গঠন তো পেসিভ ভয়েসৰ গঠনটো হৈছে বাইসাইকেল যেটো নেকি এক্টিভ ভয়েসত অবজেক্টৰ ঘৰত আছিল আৰু পেসিভ ভয়েসত তাক আমি সাবজেক্ট কৰি দিলো তাৰ পিছত তা উইল বহুৱালো বাইসাইকেল উইল হ'ব তাৰ পিছত আমি বি ভার্ব এটা আনিলো তাৰ পিছত মেইন ভার্বটো পাস্ট পার্টিসিপল ফর্মত লিখিলো বাই প্রিপজিশন দিলো এক্টিভ ভয়েসৰ যেটো সাবজেক্ট আছিল তাক অবজেক্ট হিচাপে বহুৱাই দিলো এতিয়া ইয়াৰ স্ট্ৰাকচাৰটো কি আছে সাবজেক্ট বাইসাইকেল প্লাস সেল অবলিক উইল কেতিয়াবা সেল বহিব কেতিয়াবা উইল বহিব সেল অবলিক উইল প্লাস বি ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ টেন্সক পেসিভ ভয়েস কৰিলে আমি সেল বা উইলৰ পাছত বি বহুৱাম তাৰ পিছত আমি মেইন ভার্বটো পাস্ট পার্টিসিপল ফর্ম আমি জানোৱে যিকোনো পেসিভ ভয়েসত মেইন ভার্ব সদায় পাস্ট পার্টিসিপল ফর্মত বহে প্রিপজিশন বহুৱালো তাৰ পিছত অবজেক্ট এটুৱে হৈ গল সিম্পল ফিউচাৰ টেন্সৰ এক্টিভ আৰু পেসিভ ভয়েসৰ গঠন আমি ফিউচাৰ কন্টিনিউয়াস টেন্স আৰু যেহেতু ইয়াত বি ভার্বটো এক্টিভতে আছে আমি দুবাৰ আকৌ বি বিং লিখিব নোৱাৰো ইয়াৰ পাছত আমি ওপৰৰ সেন্টেন্সটো এবাৰ ভালদৰে অধ্যয়ন কৰো যেহেতু আমি জানো পেসিভ ভয়েস কৰিবলৈ হলে প্ৰথমে আমি এক্টিভ ভয়েসৰ সেন্টেন্সটো কোনটো টেন্সত আছে জানি ল'ব লাগিব তে প্ৰথম সেন্টেন্সটো কোনটো টেন্সত আছে চাওচোন she will have written the letter এই সেন্টেন্সটোত সি টু হৈছে সাবজেক্ট উইল টু হৈছে ফিউচাৰ টেন্সৰ এটা লক্ষণ অৰ্থাৎ উইল থকা কাৰণে আমি গম পালো ই এটা ফিউচাৰ টেন্সৰ সেন্টেন্স তাৰ পিছত হেভ আছে হেভ ভার্ব লৈছো আমি জানো যে পারফেক্ট টেন্সত আমি সদায় হেভ ভার্বৰ ইউজ কৰো আৰু মেইন ভার্বটো কি আছে ইয়াত V3 ফর্ম অর্থাৎ পাস্ট পার্টিসিপল ফর্মত
আছে তাৰ পিছত এটা অবজেক্ট আছে এই গুটেই লক্ষণখিনি পৰা আমি গম পালো ই এটা ফিউচাৰ পাৰফেক্ট টেন্স আৰু ই ফিউচাৰ পাৰফেক্ট টেন্স এটা এক্টিভ ভয়েসৰ সেন্টেন্স তে আমি তলৰ সেন্টেন্সটো অধ্যয়ন কৰো তলৰ সেন্টেন্সটোত কি আছে দা লেটাৰ অৰ্থাৎ যেটো নেকি ওপৰৰ সেন্টেন্সটোত অবজেক্ট আছিল তো তাক আমি সাবজেক্ট হিচাপে বহুৱালো will have been written by her অৰ্থাৎ ইয়াত সি টু ওপৰৰ সেন্টেন্সটোত সাবজেক্ট আছিল তলৰ সেন্টেন্সটোত তাক অবজেক্ট হিচাপে বহুৱালো অৰ্থাৎ আমি গম পালো ওপৰৰ সেন্টেন্সটো এক্টিভ ভয়েস আৰু তলৰ সেন্টেন্সটো পেসিভ ভয়েস আৰু আমি এটো গম পাইছো দুইটা সেন্টেন্স ফিউচাৰ পাৰফেক্ট টেন্সত আছে অৰ্থাৎ এই দুইটা সেন্টেন্স আমি স্টাডি কৰি অধ্যয়ন কৰি আমি কি কৰিম এতিয়া ফিউচাৰ পাৰফেক্ট টেন্সৰ এক্টিভ আৰু পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ বিলাক জানিম প্ৰথমে আমি এক্টিভ ভয়েসৰ স্ট্ৰাকচাৰটো ললো এক্টিভ ভয়েসৰ স্ট্ৰাকচাৰটোত আছে কি প্ৰথমে আছে সাবজেক্ট যেটো আমি ইয়াত পাইছিলো সি তাৰ পিছত আমি জানো যিকোনো ফিউচাৰ টেন্সত সেল বা উইল লাগিব সাবজেক্টৰ পিছত ইয়াত সি হলে উইল হয় সেইকাৰণে আমি ইয়াত উইল পাইছিলো তাৰ পিছত আমি জানো যিকোনো পাৰফেক্ট টেন্সত কি হ'ব হ্যাভ ভাৰ্বৰ সহায় লম আমি হ্যাভ ভাৰ্ব বহুৱাও এটো হ্যাভ টু আহিলে তাৰ পিছত আমি গম পালো পাৰফেক্ট টেন্স হলে মেইন ভাৰ্বটো V3 অৰ্থাৎ পাষ্ট পাৰ্টিসিপল ফৰ্মত আছে থাকে গতিকে লৈ ইয়াত আমি ৰাইট টু পাষ্ট পাৰ্টিসিপল ফৰ্ম ৰিটেনত লিখিলো তাৰ পিছত আমাক এটা অবজেক্ট লাগিব ইয়াত আছিল দা লেটাৰ অবজেক্ট তো ঠিক আছে এটোৱে হল এক্টিভ ভয়েসৰ ফিউচাৰ পাৰফেক্ট টেন্সৰ স্ট্ৰাকচাৰ এতিয়া আমি কি কৰিম তলৰ সেন্টেন্সটো স্টাডি কৰি পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটো চাম তো কি আছিল দা লেটাৰ যেটো এক্টিভ ভয়েসত সাবজেক্ট হিচাপে আছিল অবজেক্ট হিচাপে আছিল তাক আমি পেসিভ ভয়েসত সাবজেক্ট হিচাপে বহুৱালো অৰ্থাৎ এটা সাবজেক্ট পালো তাৰ পিছত আমি কি পাইছো উইল আমি জানো যিকোনো ফিউচাৰ টেন্সত সেল বা উইল বহুৱাও ইয়াত দা লেটাৰটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে উইল বহুৱালো কিন্তু আমি সময় সাপেক্ষে সেলও বহুৱাব লাগিব তাৰ পিছত আমি হ্যাভ ভাৰ্বটো বহুৱাই দিলো তাৰ পিছত আমি বিনটো বহুৱালো যেহেতু আমি জানো যিকোনো পাৰফেক্ট টেন্সক পেসিভ ভয়েস কৰিলে বিনটো বহুৱাও হ্যাভ ভাৰ্বৰ পিছত বিনটো বহুৱাও তাৰ পিছত আমি জানো যিকোনো পেসিভ ভয়েসত মেইন ভাৰ্বটো সদায় পাষ্ট পাৰ্টিসিপল ফৰ্মত থাকে সেইকাৰণে ইয়াতো আমি পাষ্ট পাৰ্টিসিপল ফৰ্মতে লিখিবলগীয়া হল তাৰ পিছত আমি এটা প্ৰিপজিশন বেছিকৈ বাই প্ৰিপজিশন বহুৱাও কিন্তু ভাৰ্বৰ ওপৰত ডিপেন্ড কৰি কেতিয়াবা আমি প্ৰিপজিশনটো চেঞ্জ কৰিবলগীয়া হয় তাৰ পিছত এটা অবজেক্ট তো এটোৱে হল ফিউচাৰ পাৰফেক্ট টেন্সৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ মই স্ট্ৰাকচাৰটো আকৌ এবাৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰটো আকৌ এবাৰ মাতি দিছো subject plus shall oblique will plus have plus been plus main verb into past participle form plus preposition plus object আশা কৰো তোমালোকে এই ভিডিওটোৰ পৰা অলপ হলো উপকৃত হৈছা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি সেন্টেন্স অনুসৰি কেনেকৈ পেসিভ ভয়েসলৈ সেন্টেন্স এটা পৰিৱৰ্তন কৰা হয় তাৰ নিয়মবিলাক শিকিম আজিলৈ ইমানতে সামৰিলো ধন্যবাদ